আজি অলপ ৰ'দ দিছিলে, ভাবিলোঁ ধান এখিনি ৰ'দত দিওঁ বুলি। তাৰপিছত বস্তাটো খুলি ৰ'দত দিবলৈ উলিয়াইছোঁ, দেখিছোঁ গোটেই ধানবোৰ ফুটিয়ে খাই নষ্ট কৰি দিছে। এইবোৰ আপোনালোকে দেখিব পাইছে, সৰু সৰু পোক চব ফুটিয়ে খাই ধানবোৰ নষ্ট কৰি দিছে, দেখিব পাইছে আপোনালোকে। যিহেতু আমাৰ ঘৰ টাউনতে, সেইবাবে আমি গাঁৱতে ধান চান কুটাই জাৰি মেলি বস্তাত ভৰাই ঘৰলৈ লৈ আনোঁ। এতিয়া ৰ'দত এনেকৈ এবস্তা উলিয়াই কুটোৱাৰ আগত ৰ'দত অলপ দি লওঁ বুলি ভাবিছিলোঁ, দেখিছোঁ গোটেই ধানবোৰ ফুটিয়ে খাই দিছে। এতিয়া ফুটিবোৰ ৰ'দত অলপ সহ্য কৰিব নোৱাৰিব, অলপ মৰিব, হ'লেও বহুতখিনি ওলাই আছে। সেইবাবে ভাবিছোঁ দৰৱ অলপ স্প্ৰে কৰি দিওঁ নেকি বুলি। এনেকৈ ধানৰ ওপৰতে ডাইৰেক্ট ফুটি মৰা দৰৱ বুলি নাহে দোকানবিলাকত, মানে আমাৰ সাৰ দোকানবিলাকত এনেকৈ ফুটি মৰা ধানত ডাইৰেক্ট এনেকৈ মেডিচিন নাহে। তথাপিও কিছুমান মেডিচিন মাৰিব পৰা যায়, যেনে বাচ্চা ইন'ভা পাতলাকৈ আপোনালোকে মাৰিব পৰা যায়। যিহেতু বাচ্চা ইন'ভা এতিয়া বেন কৰিছে, আমাৰ কেইটামান যোৱা বছৰ থাকি যোৱা কেইটামান থাকি গ'ল, সৰু সৰু 20 গ্ৰাম চাইজৰ দেখিবলৈ পাইছে আপোনালোকে। এনেকুৱা টিং এটাত সোমাই আছে, চব গোটা মাৰিলে। এতিয়া যিহেতু পাউডাৰ পটাক হয়, এতিয়া পুৰণা হৈ গ'ল কাৰণে গোটা মৰাৰ বাবে মই বাছি মেলি অলপ পাউডাৰ চাই এটা লৈ পিনি উলিয়াই লৈছোঁ। উলিয়াই পিনি এই পেকেটটোকে পাতলাকৈ স্প্ৰে কৰি দিম।